গোলাঘাট জিলাত এতিয়া চৌদিশে কেৱল বাঘৰ বিচৰণ। গাঁৱে চহৰে এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে। গোলাঘাটৰ বেটিয়নী, চেলেঙি, নৰাকোঁৱৰ, গোলাঘাট চহৰ আদিত বাঘৰ আতংকৰ মাজতেই বৃহস্পতিবাৰে গোলাঘাটৰ জামুগুৰি নগুৰাৰ ৱাৰ্ডত ওলাল বাঘ। স্বয়ং ৱাৰ্ড মেম্বাৰ মুনিন শৰ্মা ওৰফে ভোলা শৰ্মাৰ ঘৰৰ খেৰৰ মেজি কাষত বান্ধি থোৱা এটা ছাগলী নিশা বাঘে লৈ গ'ল। নিশা কুকুৰৰ ভুকনিৰ মাজতো বাঘে ছাগলী লৈ হাবিত সোমাল। পুৱা গৃহস্থই দেখা পালে ছাগলী নিয়া সেই ঠাইত বাঘৰ খোজ। এতিয়া সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। যোৱা ৰাতি প্ৰায় 12-1 বজাত মোৰ খেৰ মেজিত এজনী ছাগলী বান্ধি থৈছিল। সেই ছাগলীজনী বাঘে আহি পেলাই ৰাতি লৈ গুচি গ'ল। ৰাতিপুৱা শুই উঠি ছাগলী নেপাই চাইছোঁ খোজটো ধৰা পৰিছে। খোজতে ধৰিলোঁ এইটো বাঘেই। আমাৰ বন বিভাগৰ মুৰব্বীসকলে কি ব্যৱস্থা লয় অতি সোনকালে জনোৱা হৈছে। তেওঁলোকে যাতে সোনকালে ব্যৱস্থা কৰি বাঘটো ধৰাৰ ব্যৱস্থা কৰক।